জুবিন গাৰ্গক যে জাতি, ধৰ্ম, বৰ্ণ, ৰাজনৈতিক আদৰ্শ এইবোৰৰ ঊৰ্ধত গৈ অসমৰ মানুহে হৃদয়ত স্থান দিছে, সেই কথাটো অসমৰ বিভিন্ন স্থানত বিভিন্ন ধৰণেৰে যোৱা ৩টা মাহত প্ৰতিফলিত হৈছে আৰু বিহপুৰীয়াও তাৰ ব্যতিক্ৰম নহয়। খুব মূল্যৱান মূল ৰাস্তাৰ কাষৰে এটুকুৰা মাটি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে স্বেচ্ছাই পৰিয়ালবৰ্গই এৰি দিছে। স্থানীয় লোকসকলে উদ্যোগ গ্ৰহণ কৰিছে। এই কথাটোৱে দুটা কথা প্ৰতিফলিত কৰে। এটা, জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মানুহৰ অন্তৰত থকা নিভাঁজ প্ৰেম। দ্বিতীয়তে, বিহপুৰীয়া অঞ্চলৰ ৰাইজৰ নিজৰ মাজত থকা আত্মীয়তা। কাৰণ কোনো সংগঠনৰ আদৰ্শৰ ঊৰ্ধত গৈ, জাতি, ধৰ্ম, বৰ্ণৰ আদৰ্শৰ ঊৰ্ধত গৈ, ব্যক্তিগত লাভ, স্বাৰ্থৰ সকলোৰে ঊৰ্ধত গৈ জুবিন গাৰ্গৰ স্মৃতিত সকলো সমবেত হৈছে, একত্ৰিত হৈছে। এই ধাৰাটো অনাগত কালতো অব্যাহত থাকক আৰু বিহপুৰীয়াই এটা চানেকি দেখুৱাওক, সেইটোৱে আমি আশা কৰিম। বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, সাংবাদিক সন্থা, সাহিত্য সভা সকলোৱে মিলি ৰাইজে ইয়াত জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে এখন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ যুঁজা কৰিছে আৰু অত্যন্ত প্ৰশংসনীয় পদক্ষেপ, অত্যন্ত আদৰণীয় পদক্ষেপ। আৰু আমি ভাবোঁ যে এই ক্ষেত্ৰৰ জৰিয়তে প্ৰজন্মই জুবিন গাৰ্গৰ চিন্তা, সৃষ্টি, অসমক মনে প্ৰাণে ভাল পাই অসমক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ তেখেতৰ যি প্ৰকাশ, এই সকলো কথা ইয়াত উচিতভাৱে প্ৰতিফলন ঘটিব, সেই কথাই আমি মনত আশা কৰিছোঁ। জুবিন গাৰ্গক যে জাতি, ধৰ্ম, বৰ্ণ, ৰাজনৈতিক আদৰ্শ এইবোৰৰ ঊৰ্ধত গৈ অসমৰ মানুহে হৃদয়ত স্থান দিছে, সেই কথাটো অসমৰ বিভিন্ন স্থানত বিভিন্ন ধৰণেৰে যোৱা ৩টা মাহত প্ৰতিফলিত হৈছে আৰু বিহপুৰীয়াও তাৰ ব্যতিক্ৰম নহয়। খুব মূল্যৱান মূল ৰাস্তাৰ কাষৰে এটুকুৰা মাটি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে স্বেচ্ছাই পৰিয়ালবৰ্গই এৰি দিছে। স্থানীয় লোকসকলে উদ্যোগ গ্ৰহণ কৰিছে। এই কথাটোৱে দুটা কথা প্ৰতিফলিত কৰে। এটা, জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মানুহৰ অন্তৰত থকা নিভাঁজ প্ৰেম। দ্বিতীয়তে, বিহপুৰীয়া অঞ্চলৰ ৰাইজৰ নিজৰ মাজত থকা আত্মীয়তা। কাৰণ কোনো সংগঠনৰ আদৰ্শৰ ঊৰ্ধত গৈ, জাতি, ধৰ্ম, বৰ্ণৰ আদৰ্শৰ ঊৰ্ধত গৈ, ব্যক্তিগত লাভ, স্বাৰ্থৰ সকলোৰে ঊৰ্ধত গৈ জুবিন গাৰ্গৰ স্মৃতিত সকলো সমবেত হৈছে, একত্ৰিত হৈছে। এই ধাৰাটো অনাগত কালতো অব্যাহত থাকক আৰু বিহপুৰীয়াই এটা চানেকি দেখুৱাওক, সেইটোৱে আমি আশা কৰিম। বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, সাংবাদিক সন্থা, সাহিত্য সভা সকলোৱে মিলি ৰাইজে ইয়াত জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে এখন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ যুঁজা কৰিছে আৰু অত্যন্ত প্ৰশংসনীয় পদক্ষেপ, অত্যন্ত আদৰণীয় পদক্ষেপ। আৰু আমি ভাবোঁ যে এই ক্ষেত্ৰৰ জৰিয়তে প্ৰজন্মই জুবিন গাৰ্গৰ চিন্তা, সৃষ্টি, অসমক মনে প্ৰাণে ভাল পাই অসমক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ তেখেতৰ যি প্ৰকাশ, এই সকলো কথা ইয়াত উচিতভাৱে প্ৰতিফলন ঘটিব, সেই কথাই আমি মনত আশা কৰিছোঁ।